নমস্কাৰ সকলোকে আৰু গৰমটো খুব বেছি পৰিছে কথাখিনি আঁতৰৰ পৰা শুনি থাকিলেই হ'ল আমি আপোনালোকৰ ওচৰলৈ অহাৰ উদ্দেশ্যটো যিসকল আহিব পাৰে আহি অকণমান চাহতে ৰক হ'লেও গোট খোৱা মানুহখিনিক বহুত বহুত ধন্যবাদ জনাইছোঁ এই গানটো শুনিছে চাগে ন শুনিছেনে নাই গানটো মন বন্ধু এতিয়া লগাই দিয়ক ডাঙৰকৈ দিয়ক আগন্তুক ৭ জুনৰ পৰা অসমৰ চিত্ৰগৃহত নতুন অসমীয়া কথাছবি স্বৰ্গৰথ অসমীয়া চলচ্চিত্ৰ জগতত যুৱ প্ৰজন্মকে ধৰি এক সুকীয়া মেছেজ দিব পৰাকৈ নিৰ্মাণ কৰি উলিওৱা স্বৰ্গৰথে পৰিয়ালৰ সকলোৱে বহি একেলগে উপভোগ কৰিব পৰাকৈ নিৰ্মাণ কৰা ছবিখনে সকলোকে আমোদ দিব বুলি কয় উদ্যোক্তাসকলে স্বৰ্গৰথৰ পৰিচালক ৰাজেশ ভূঞা বেহৰবাৰী আউটপোষ্টৰ অভিনেতা কে খ্যাত সিদ্ধাৰ্থ শৰ্মা আৰু অভিনেত্ৰীসকলে অসমৰ চহৰসমূহত ছবিখনৰ প্ৰচাৰ কৰি তেজপুৰ চহৰত প্ৰৱেশ কৰি দৰ্শকসকলক চিনেমাখন উপভোগ কৰিবলৈ আহ্বান জনায় আৰু এইদৰে কয় জুনৰ ৭ তাৰিখৰ পৰা অসমৰ সকলো সদনতে উপলব্ধ হ'ব আৰু আমি গোটেই স্বৰ্গৰথ মাৰিছোঁ আজি তেজপুৰত ৰাইজৰ মাজলৈ চিনেমাখনৰ প্ৰমোচনৰ কাৰণে চিনেমাখন আপোনালোকে দেখিছে যে সিদ্ধাৰ্থ শৰ্মা আছে কেনি বসুমতী আছে কমল লোচন আছে উদ্ভাৱন শইকীয়া আছে আৰু বহুতো আৰ্টিষ্ট আছে খুবেই ভাল চিনেমা এখন হ'ব ইয়াং জেনেৰেশ্যনক লৈ কৰা চিনেমা এখন স্বৰ্গৰথ আৰু আমি সকলোৱে আশাবাদী যে অসমৰ ৰাইজে এই চিনেমাখন সম্পূৰ্ণ সহায় দিব আশীৰ্বাদ কৰিব সোমাইছে মানুহ বাঢ়ি গৈ আছে এনেধৰণে প্ৰচাৰ কৰিছে যিহেতু স্কুল কলেজবিলাকত পৰীক্ষা হৈ আছেতো গতিকে আমি তেনেকৈ সেয়া মুখ্য কৰি যোৱা নাই আৰু স্বৰ্গৰথৰ গানটো ইমান সুন্দৰকৈ আদৰি লৈছে ওলাওঁতে আমাৰ মন বন্ধু আমাৰ বিশ্বাস যে চিনেমাখনো আদৰি ল'ব আৰু ভাল পাব ৰাজেশ ভূঞাদেৱৰ সেইখিনি দক্ষতা আছে অসমৰ মানুহে জানে স্বৰ্গৰথ ভাল পাব এণ্টাৰটেইনমেণ্ট পাব লগতে এটা মেছেজো পাব সমাজৰ কাৰণে পইচাটো অথলে নাযায় উচুল হ'ব নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আছাম